গুৱাহাটীত লাইফ ছেভিং পাঠ্যক্ৰম RLSS আছাম এছ'চিয়েশ্যনৰ উদ্যোগ 19গৰাকী ব্যক্তিৰ অংশগ্ৰহণ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ বিমলা প্ৰসাদ চলিহা ছুইমিং পুলত বৃহস্পতিবাৰৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে লাইফ ছেভিং পাঠ্যক্ৰম ৰাষ্ট্ৰীয় লাইফ ছেভিং ছ'চাইটিৰ অধীনত তথা RLSS আছাম এছ'চিয়েশ্যনৰ উদ্যোগত আয়োজিত এই পাঠ্যক্ৰমত প্ৰশিক্ষণ গ্ৰহণ কৰিছে প্ৰায় 19গৰাকী ব্যক্তিয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গুৱাহাটীলৈ আহিছে ৰাষ্ট্ৰীয় লাইফ ছেভিং ছ'চাইটিৰ মুখ্য প্ৰশিক্ষক কৌস্তভ বক্সিৰ লগতে আন এগৰাকী প্ৰশিক্ষক বৃহস্পতিবাৰে পুৱা অনুষ্ঠিত হ'ল লাইফ ছেভিং পাঠ্যক্ৰমৰ উদ্বোধনী অনুষ্ঠান উপস্থিত থাকিল অসম সাঁতোৰ সন্থাৰ সম্পাদক তথা আয়োজক RLSS আছাম এছ'চিয়েশ্যনৰ সভাপতি ভাস্কৰ দাস সম্পাদক সাগৰ কুমাৰ কোষাধ্যক্ষ বাবুল গুৰুং অসম সাঁতোৰ সন্থাৰ কোষাধ্যক্ষ জাবেদ আহমেদ আদি বিশিষ্ট ব্যক্তিসকল আয়োজকৰ হৈ কাৰ্যসূচীটোৰ সন্দৰ্ভত জনালে ভাস্কৰ ৰঞ্জন দাসে আপোনালোকে জানিব পাই সুখী হ'ব আৰু আমি জনাবলৈ পাই সুখী হৈছোঁ যে অসমত প্ৰথমবাৰৰ কাৰণে ইতিমধ্যে চেগাচুৰুকাকৈ লাইফ ছেভিঙৰ ওপৰত কাৰ্যসূচী কিছু হৈছে আমি অৱগত কিন্তু অফিচিয়েলি অসম সাঁতোৰ সংস্থা তথা অসম লাইফ ছেভিং স্পৰ্টছ এছ'চিয়েশ্যনৰ আমাৰ যৌথ প্ৰচেষ্টাত প্ৰথমবাৰৰ কাৰণে আমি ৰাষ্ট্ৰীয় লাইফ ছেভিং ছ'চাইটিৰ দ্বাৰা আজি দুদিনীয়া কাৰ্যসূচী হাতত লৈছোঁ অসমৰ নিচিনা নদী প্ৰধান দেশৰ কাৰণে আমি অতি গুৰুত্বপূৰ্ণ আৰু জৰুৰী বুলি ভাবিছোঁ আৰু কিছু কথা আমি আগত ৰাখিছোঁ যে আমাৰ এই লাইফ ছেভিং তথা পুল মেনেজমেণ্ট ফাৰ্ষ্ট এইড এই ধৰণৰ যি কথা আছে এইবিলাকৰ দ্বাৰা অসমৰ ভৱিষ্যত প্ৰজন্মৰ আমাৰ যিসকল খেলুৱৈ তথা আমাৰ যিসকল ব্যক্তি আছে যিসকল ইণ্টাৰেষ্টেড গোটেই পৃথিৱীতে লাইফ ছেভিঙৰ ওপৰত চাকৰি পায় মানে কৰ্মসংস্থান পোৱা যায় গতিকে এইটো এটা আমি চেষ্টা কৰিছোঁ এই প্ৰথমবাৰৰ কাৰণে আমি আমাৰ 19গৰাকী ব্যক্তিয়ে যোগদান কৰিছে আমি আশা ৰাখিছোঁ অতি সোনকালে সমগ্ৰ অসমতে ইয়াৰ এটা আমি এৱাৰনেছ প্ৰগ্ৰেম কৰিম আৰু ভাবিছোঁ ভৱিষ্যতে আমি ভাল ফলাফল পাম অসমৰ দৰে নদী প্ৰধান ৰাজ্যত লাইফ ছেভিঙৰ প্ৰশিক্ষণ অতিকৈ গুৰুত্বপূৰ্ণ কিছুদিনৰ পূৰ্বে গুৱাহাটীৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নদীত সংঘটিত হৈছে বিভিন্ন ঘটনা এনে পাঠ্যক্ৰমৰ জৰিয়তে বিপদৰ সময়ত মানুহৰ আপুৰুগীয়া জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ'ব তদুপৰি লাইফ ছেভিং পাঠ্যক্ৰমত প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিয়ে অদূৰ ভৱিষ্যতে পৃথিৱীৰ যিকোনো স্থানত কৰ্মসংস্থাপন লাভ কৰাৰ আছে পূৰ্ণ অৱকাশ বানপানী বুলিয়ে নহয় মাজুলীত যোৱা সময়ছোৱাত আৰু গুৱাহাটীৰ ব্ৰহ্মপুত্ৰত আমাৰে এজন অকণমানি ল'ৰা কমল দাস এই প্ৰেচিডেণ্ট এৱাৰ্ডি আমাৰ ছুইমিঙৰ এতিয়া লং ডিষ্টেঞ্চ ছুইমাৰ কিন্তু লাইফ ছেভিঙৰ তেওঁ ট্ৰেইনিং নাই যদিও সেই সময়ত তেওঁ যথেষ্ট মানুহক আমি বচাইছিলে জীৱন ৰক্ষা কৰিছে এতিয়া মাজুলীৰ নিচিনাত সেই ফেৰী দুৰ্ঘটনা গুৱাহাটীত নাও ডুবা ঘটনা জাহাজৰ ঘটনা গতিকে আমি আৰম্ভ কৰিছোঁ গতিকে ইয়াত আমি অলপ কনচাৰ্ণ আমি অসমবাসী ৰাইজক আপোনালোকৰ মাধ্যমেৰে অনুৰোধ জনাইছোঁ যাতে আমাক আপোনালোকে সহযোগিতা কৰক অসমৰ নিচিনা দেশ এখনৰ কাৰণে লাইফ ছেভিং আৰু যিটো আমাৰ ফাৰ্ষ্ট এইড আৰু পুল মেনেজমেণ্ট সেইটো বাৰু আমাৰ পুলবিলাক য'ত আছে তাত সেইটো এটা ডাঙৰ ছাবজেক্ট এইটো এটা ডাঙৰ ছাবজেক্ট বিদেশতো পুল মেনেজমেণ্ট ইটছ এ বিগ মানে ডাঙৰ কথা আমাৰ ইয়াতে পুল মেনেজমেণ্টতো আমি নিজেই কৰোঁ কিমান অভিজ্ঞতাৰে কৰোঁ কি নকৰোঁ সেইখিনি বাৰু থাকক আজি কিন্তু আমি চেষ্টা কৰিছোঁ যাতে আমি আমাৰ ৰাষ্ট্ৰীয় লাইফ ছেভিং ছ'চাইটিৰ দ্বাৰা আমি উপকৃত হ'ব পাৰোঁ আৰু যুৱ প্ৰজন্মই যাতে তেওঁলোকৰ এৱাৰনেছ নাই যে লাইফ ছেভিং যদি শিকি লয় চাৰ্টিফিকেশ্যন কোৰ্চ কৰে ভালকৈ যদি একগ্ৰতাৰে শিকে তেনেহ'লে গোটেই পৃথিৱীতে জব অপৰচুনিটিজ আছে প্ৰশিক্ষক কৌস্তভ বক্সিৰ তত্বাৱধানত অসমৰ 19গৰাকী ব্যক্তিয়ে গ্ৰহণ কৰিছে লাইফ ছেভিঙৰ ন কৌশল পানীত ডুবা মানুহক ৰছীৰ জৰিয়তে কিদৰে উদ্ধাৰ কৰিব পাৰি
পানীত ডুবা মানুহক পাৰলৈ আনি কিদৰে বিভিন্ন কৌশলেৰে জীৱন ৰক্ষা কৰিব পাৰি, সাঁতোৰা অৱস্থাতে হঠাৎ পানীৰ মাজত ষ্টক আদি হ'লে কেনেকুৱা পন্থা অৱলম্বন কৰিব লাগে, তদুপৰি ৰোড এক্সিডেণ্টৰ সময়ত কিদৰে মানুহক বচাব পাৰি, সেই সকলো দিশ সামৰি লোৱা হৈছে এই লাইফ ছেভিং পাঠ্যক্ৰমত। अभी जो हम लोग कोर्स करने जा रहे हैं यहाँ पे लाइफ गार्ड ट्रेनिंग, स्विमिंग कोचेस ट्रेनिंग, तो जो लाइफ गार्ड ट्रेनिंग हम करने जा रहे हैं उसमें फर्स्ट प्रायोरिटी आता है क्या कि मैं एक स्विमर हूँ, मेरे को स्विमिंग से एक जगह तक मैंने खेला, मेरे को ये फ्यूचर मिला, बट उसके बाद मेरे को लाइवलीहुड अगर मिलना है तो लाइफ सेविंग भी और एक अपॉर्चुनिटी है जिससे बच्चों को लाइवलीहुड मिल सकता है। बेतु वो लोग स्विमर्स है, अभी उनको सोसाइटी, क्लब, बहुत सारे स्विमिंग पूल्स है जहाँ पे लाइफ गार्ड रिक्वायर्ड है। लाइफ गार्ड का काम क्या रहता है? लाइफ गार्ड का काम रहता है कि सिर्फ सुपरवाइज करो और कोई भी पर्सन अगर पूल पे है उसका लाइफ रिस्क में नहीं आना चाहिए जब तक आप पूल डेक पे प्रेजेंट हो। हर किसी इंसान का लाइफ आपके हाथ में है। वो टेक्निक हम सिखाने जा रहे हैं जो भी इधर पार्टिसिपेंट्स है कि कोई भी इमरजेंसी सिचुएशन से कैसे किसी को बचाना है और क्या करना चाहिए। बहुत सारे लोगों का एजम्पशन है कि जो स्विमर है वो डूबता नहीं है, जो नॉन स्विमर है वही डूबता है। गलत है, जो स्विमर है वो भी डूबता है। अगर कोई मेडिकल इशू आ गया, कार्डियक अरेस्ट आ गया, मिर्गी आ गया, सीजर आ गया, वो डीप वाटर में स्विमिंग कर रहा है वो भी डूब सकता है। तो अगर हम ये ट्रेनिंग में सिखा रहे हैं कि कैसे कोई भी डूबते हुए इंसान हो या कोई डूब भी नहीं रहा है, पूल में कोई इंसिडेंट हुआ हो, फ्रैक्चर हुआ, ब्लीडिंग हुआ, गिर गया, बहुत सारे बच्चे खेलते खेलते गिर जाते हैं, तो उनको कैसे हेल्प करना है और कैसे हॉस्पिटल लेके जाने से पहले तक उनको सर्वाइव करके रखना है और ट्रीटमेंट देके वो प्रॉब्लम को ही सॉल्व करना है। लाइक एग्जांपल दे रहा हूँ, डॉक्टर इधर से 40 मिनट दूर है, आपको अगर मैंने एक पानी का बोतल दिया और पानी का बोतल में होल कर दिया, वो पानी का बोतल आप 40 मिनट दूर तक लेके जा पाओगे बिना रुके? वो पानी निकल जाएगा। वैसे कोई इंसान के शरीर से खून निकल रहा है, अगर पर्सन को पता ही नहीं है कि बंद करना है, वो हॉस्पिटल तक लेके जाते जाते वो खून निकल जाएगा, वो पर्सन का डेथ हो सकता है। 1.5 से 2 लीटर एक्सेस ब्लड लॉस हो गया। तो वो हम सिखा रहे हैं कि वैसे सिचुएशन को कैसे ओवरकम करना है। उसके बाद ये भी उनको सीखने को मिलेगा कि रोड एक्सीडेंट होता है। बहुत सारे लोग डर से रोड एक्सीडेंट में मदद नहीं करते कि अगर पुलिस मेरे को पकड़ेगा, हैरेसमेंट होगा। नहीं, एज पर द गुड समैरिटन लॉ, एज ए गुड ह्यूमन बींग, अगर आप किसी को मदद करने आते हो तो आपको गुड समैरिटन बोला जाता है। और गुड समैरिटन लॉ के हिसाब से अगर आप किसी को हेल्प कर रहे हो तो आप लीगली आप खुद प्रोटेक्टेड हो, क्योंकि आप किसी को मदद करने जा रहे हो। तो डरने का ज़रूरत नहीं है। पुलिस आपको हेल्प करेंगे, साधारण इंसान आपको हेल्प करेंगे, उनको पता है, डॉक्टर आपको हेल्प करेंगे। तो हम डर के वजह से हम किसी को मदद नहीं करते तो वो पर्सन को ठीक से हेल्प नहीं मिलता। तो हमको ये पता रहेगा कैसे रोड एक्सीडेंट विक्टिम को रेस्क्यू करना है, कैसे उनका स्पाइन ठीक रखना है, नर्वस सिस्टम डैमेज ना करके, नहीं तो पैरालाइज हो सकता है। ये सब ट्रेनिंग इसमें आने वाला है। उसके बाद और एक मेजर ट्रेनिंग है जो है कि स्विमिंग कोचेस ट्रेनिंग लेवल 1 लेवल 2 ये लोग सीखने वाले हैं। ইফালে চহৰ নগৰ গাঁৱে ভূঞে বানপীড়িত অঞ্চলত বানপানী হোৱাৰ পূৰ্বেই প্ৰতিগৰাকী নাগৰিকক লাইফ ছেভিঙৰ জ্ঞান বিলাই দিয়াৰ এক মিছন হাতত লোৱা হৈছে। ক্ৰীড়া অনুৰাগীৰ আশা, লাইফ ছেভিঙৰ ওপৰত অসমৰ খেলুৱৈ, প্ৰশিক্ষক, অভিভাৱক তথা জনসাধাৰণ হৈ উঠক সচেতন। লাইফ ছেভিং প্ৰশিক্ষণৰ ওপৰত সজাগতা সৃষ্টিৰ সমান্তৰালভাৱে অসমৰ নাগৰিকে এই বিষয়ত লাভ কৰক কৰ্মসংস্থাপন। চিন্ময় বৰাৰ প্ৰতিবেদন, গোগো স্পৰ্টছ এনি।